শিষ্টাচাৰ ব্যৱহাৰ নিয়মানুৱৰ্তিতা এইবিলাক মানে বজাই ৰখাটো খুবেই প্ৰয়োজন কিছু কিছু ক্ষেত্ৰত। এতিয়া আমাৰ ববা, মোৰ ঘৰৰ ববাৰ কথা কৈছোঁ, আমাৰ ববাক আমাৰ ল'ৰা ছোৱালী তিনিওটাই তই তইকৈ মাতোঁ। আচলতে সৰুৰে পৰা আমাক নিশিকালে নে আমি তেনেকৈ কোৱা অভ্যাস কৰি নাজানো, আমাৰ ববাক আমি তই তই বুলিয়ে কওঁ আৰু। কিন্তু এতিয়া যেতিয়া আমি একোখন ঘৰৰ বোৱাৰী হ'লোঁ বা কেতিয়াবা আমাৰ ববাক যদি ববাৰ কথা কাৰোবাৰ আগত ক'বলগীয়া হয়, আমি কিন্তু ববাক তই বুলি যে কওঁ সেই কথাটো মানুহক উমান নিদিওঁ। সেই কথাটো উমান মানুহক পাবলৈ নিদিওঁ, কাৰণ আমাৰ লাজ লগা নিচিনা লাগে যে আমি নিজৰ ববাক আমি তই বুলি কওঁ নেকি, ববা এইফালে সেইফালে নাযাবি, আমুকটো বস্তু দে, এনেকৈ আমি ববাক মানুহৰ আগত ক'বলৈ আচলতে বেয়া পাওঁ। সেইটো কথা। এতিয়া আজি যে ইমান চৰ্চা চলি আছে, ৰাতিপুৱাৰ পৰা দেখিছোঁ, কালি ৰৈ বিনালে ওলালে অত্যন্ত দুখী হৈ আছে, কিন্তু সেই দুখৰ মাজতো এখিনি মানুহ আছে যিখিনি নেকি মানুহক সমালোচনা কৰে আৰু খুদ উলিয়াবলৈ বিচাৰি ফুৰে। এক নম্বৰ কথা মই এইটো কৈছোঁ যে যতীন বৰাৰ জীয়েকৰ পৰা সাংবাদিকে বাইক লোৱাৰ কোনো প্ৰয়োজনেই নাই কথা, মই সেইটো প্ৰথমতে কওঁ। কেলৈ তাই আজি সৰু ছোৱালী, কাৰণ সৰু বুলি সকলোৱে কৈছে, তেওঁ বয়স যদিও হ'ল অলপ, বয়স মানে বুঢ়া হৈ যোৱা নাই, কিন্তু তথাপিতো যিহেতু অকণমান গাভৰু ছোৱালী ন, তথাপিতো তেওঁৰ কথা সৰু বুলিয়ে মানুহে কয়। তেতিয়াহ'লে ইমান সৰু ছোৱালীজনীৰ পৰানো কি প্ৰয়োজনত চিনেমাখনৰ বিষয়ে বা জুবিন গাৰ্গৰ বিষয়ে সুধিব লাগে। এতিয়া জুবিন গাৰ্গক মানুহৰ আগত তই তই বুলি ক'লেও বেয়া পায়, আৰু কৈছে মানে কি এনেকুৱা হৈছে যে তেওঁলোকৰ অভ্যাস। আমি দেখিলোঁ আমাৰ মৰমৰ গৰিমা বৈও পিছত মানে উপায় নাপায় তেওঁ কিছুমান কথা ক'লে যে তাহাঁতক মানে জুবিন গাৰ্গে অনুমতি দিয়া আছে, আৰু সকলোৱে জানে যে গৰিমা বৌক বা জুবিন গাৰ্গক আস্থাকে ধৰি ভালেকেইগৰাকী সৰু সৰু ল'ৰা ছোৱালীয়ে তই তইকৈ মাতে, নাম কাঢ়ি মাতে। সেইটো কথা কাৰণে যদি তেওঁলোকে বেয়া নাপায় নাম কাঢ়ি মাতিলে, তো আমি কেলৈ বেয়া পাব লাগে বাৰু? এইবোৰ কথা পাতি, এইবোৰ কথা একেবাৰে মানে বেহুঁচ হৈ পেলাই মানুহৰ আগত কৈ, সাংবাদিকেই হওক বা চেনেলেই হওক বা ইউটিউবাৰেই হওক, এইবোৰ কথা যে কৈ ভিডিঅ' বনায়, সেইটোহে শুনিবলৈ মন নাযায়। যাৰ যি ইচ্ছা। এতিয়া মই আপোনালোকক কি ক'লোঁ যে মোৰ ববাক আমি তই তইকৈ মাতোঁ, তেনেকৈ আমি চলি গ'লোঁ, কিন্তু মানুহৰ আগত আমি তই বুলি ক'ব নোৱাৰোঁ, মানে আমি তই বুলি কোৱাটো ভাল নালাগে। এতিয়া তাহাঁতি পাৰে, আস্থাই পাৰিছে, তেওঁলোকেও ভাল পাইছে, মানুহৰ আগত তই তই বুলি ক'লে আৰু। কিন্তু এটা কথা ঠিক, ঘৰত কৰা ব্যৱহাৰ সমাজৰ আগত ব্যৱহাৰ সম্পূৰ্ণ বেলেগ। এজন মানুহক মান সন্মান দিবলৈ হ'লে যে অকল তই বুলিয়ে ক'ব লাগিব বা আপুনি বুলিয়ে ক'ব লাগিব সেইটো নহয়। কিন্তু আগতেও দেখিছিলোঁ এজন বিশেষ ব্যক্তিক তেওঁৰ পত্নীয়ে তই তই বুলি কৈছিলে কিবা কথাত, সেইটোৰ পৰাও বহুত হুলস্থুল হ'ল। আচলতে এইবোৰ কথা হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টিহে কৰে, সমাধান একো দিব নোৱাৰে। এতিয়া ধৰি লওক কোনোবাই মোক এটা চৰ মাৰি দিলে, ঠাচকৈ মোৰ গালত চৰ এটা মাৰি দিলে, চৰটো মাৰিলে মানুহে ভাবিলে সি পাৰ্বিনে বহুত দুখ পালে নেকি, আমুকে চৰিয়াই দিলে। কিন্তু মই চৰটো খাই পেলাই মই আকৌ বেয়া নাই পোৱা। মোক চৰটো মাৰিলে মই চৰটো খাই বেয়া নাই পোৱা। কেলৈ মাৰিছে ভালেই পাইছোঁ, দুখ নাই পোৱা। সৰু ল'ৰা ছোৱালী মাৰিলে। এতিয়া কথাটো তেনেকুৱা হৈছে যে মই বা আপোনালোকে যিমানেই চিঞৰ বাখৰ নকৰক তাৰ কোনো ফাইদা নাই, কাৰণ হুলস্থুলহে হ'ব, অশান্তিহে হ'ব। তেওঁলোকে তেনেকৈ চলি গ'ল, আৰু স্বয়ং জুবিন গাৰ্গে তেওঁলোকক অনুমতি দি থৈ গৈছে যে তই তই ক'ব, আৰু কয়। আৰু গৰিমাও কৈছে, গৰিমা গাৰ্গৰ ভনীয়েকেও কৈছে, সকলোৱে কৈছে। আৰু ময়ো সেইটোকে ভাবোঁ, কাৰোবাৰ ইমান প্ৰাইভেচি কথাত আপোনালোকে সোমাব নালাগে আচলতে, জানেনে? আৰু ক'লে আৰু সেইটো কোৱাটো একো ডাঙৰ কথা বুলিও নাভাবোঁ। তেওঁ যদি জানিলেহেঁতেন যে সমাজৰ আগত মই জুবিন গাৰ্গক তই বুলি নকওঁ, তেতিয়া হয়তো নক'লেহেঁতেন। কিন্তু তেওঁলোকৰ যিটো অভ্যাস, তেওঁলোকে সৰুৰ পৰা কোৱা অভ্যাস আছে, সেইটো কথা কাৰণে কৈছে। মই সেইখিনিকে ক'লোঁ, মোৰ মানে কথাটো কওঁ লাগিছিলে কাৰণে।